হয় উৰিয়ামঘাটত উচ্ছেদিত ২ উচ্ছেদিত হয় উৰিয়ামঘাটত এটা বিতৰ্কিত মন্তব্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে যে এই ২-৪জনে কৈছে ১ কোটি মিয়ালেণ্ড দাবী কৰিব এইদৰে মিয়ালেণ্ডৰ যেটো দাবী কৰা বা এই প্ৰসংগটো উত্থাপন কৰা কাৰ্যক আমি ইতিহাসপূৰ্ণ অসম ৰাজ্যিক সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু আমি হুকিয়াই দিব বিচাৰিছো যাতে অনাগত সময়ত এই ধৰণৰ বিতৰ্কিত মন্তব্যৰ পৰা যাতে বিৰত থাকে আৰু এই যেটো মানে উচ্ছেদ যেটো হৈছে উচ্ছেদৰ লৈ আমি এটো অমানৱীয় কথাটো আমি মানে বাৰবাৰ কৈ আছো এটো এটা বেলেগ এটা প্ৰসংগ কিন্তু তাতে গৈ এটা বিতৰ্কিত মানে মিয়ালেণ্ডৰ দাবী উত্থাপন কৰিব এই ২জন কোন হয় সেই ২জন কেনেকৈ এই কথাটো ক'ব পাৰিলে গতিকে সম্পূৰ্ণভাৱে এই মানে মিয়ালেণ্ড দাবী কৰা কাৰ্যটোক আমি ধিক্কাৰ গৰিহণা দিছো আৰু হুকিয়াই দিছো আৰু এটা কথা আৰু এই ধৰণৰ মন্তব্যৰ জৰিয়তে যেটো আমাৰ অসমৰ হাতাম পুৰুষে ঐক্য শান্তি সম্প্ৰীতি বিনষ্ট কৰা যেটো অপচেষ্টা যাতে নকৰে তাৰপৰা পুনৰ হুকিয়াই দিছো আৰু এটা কথা আমি ইয়াত এড কৰিব লাগিব যে এটো লৈ যেটো মিয়ালেণ্ড কোৱা হৈছে বিভিন্ন সময়ত কিন্তু এটো লৈ মানে অসমৰ যেটো বঙালী ভাষী অসমীয়া মানে মুছলমানসকলক বিভিন্ন পূৰ্ববংগীয় অমুক তমুক কোৱা হয় আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে কেবাজনো তেনেকুৱা কিন্তু কিছুমান উচতনি দিয়া মানুহ আছে প্ৰৱচনা দিয়া মানুহ আছে ২জন মই ইতিমধ্যে আপোনাৰ সামাজিক মাধ্যমত দেখা পাইছো যে নেক্সট সেন্সাছত বঙালী ভাষী অসমীয়া মুছলমানসকলে বঙালী লিখিব লাগে গতিকে আমি এটা কথা স্পষ্ট কৰি দিছো যে অসমৰ কোনো এজন বঙালী ভাষী অসমীয়া মুছলমানে বঙালী মানে সেন্সাছত মাতৃভাষা বঙালী নিলিখে আমি অসমীয়া আৰু আমি সকলো অসমীয়াই লিখিম আৰু ২জনে যে প্ৰৰচনাত গৈ অসমৰ বঙালী ভাষী অসমীয়া মুছলমানে কেতিয়া ভুল নাযায় এই কথাটো স্পষ্ট আৰু আমাৰ ২জন যে আছে ইতিমধ্যে কিন্তু আপোনালোকে চাব মই তাতে দি দিম ২জন যে ফেচবুকত দিয়ে গতিকে এই সম্পূৰ্ণ যেটো এটা মানে কনস্পিৰেসি গতিকে আমি বিচাৰো অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়টো যে তদন্ত কৰে এই ২জনৰ কোনে কোনে কৈছে কেনেকৈ ক'ব পাৰিলে এই কিন্তু তদন্তৰ আওতাত আনিব লাগে আৰু এই ২জনৰ তদন্তৰ আওতাত আনিলে চাব এই ধৰণৰ বিতৰ্ক নাথাকে আৰু কোনে অসমৰ কেতিয়াও মিয়ালেণ্ডৰ যেটো দাবীটো অবান্তৰ অবাস্তৱ আৰু কোনো ধৰণৰ মানে ইয়াৰ প্ৰাসংগিকতা নাই এই ধৰণৰ অপ্ৰাসংগিক এটা বিষয় লৈ এটা বিতৰ্ক সৃষ্টি কৰা ২জন ক'ত পালে কেনেকৈ সাহস পালে এই বিষয়টো তদন্ত কৰিব লাগে আৰু এই উচ্ছেদটো এটা বেলেগ কথা ইতিমধ্যে কৈছো গতিকে আমি স্পষ্টভাৱে কৈছো যে অসমত কেতিয়া মিয়ালেণ্ডৰ যেটো প্ৰাসংগিকতা নাই অপ্ৰাসংগিক এটা বিষয় আৰু অসমৰ বঙালী ভাষী অসমীয়া মুছলমানে কেতিয়াও এই ধৰণৰ অবান্তৰ অপ্ৰাসংগিক বিষয় লৈ কেতিয়াও বিতৰ্কত নাযায় আৰু এই ধৰণৰ দাবী উত্থাপন কৰিবই নোৱাৰে আৰু নকৰো কেতিয়াও আৰু অসমৰ যেটো বঙালী ভাষী অসমীয়া মুছলমানসকলে কেতিয়াও মাতৃভাষা বঙালী নিলিখে এইটো কিন্তু স্পষ্ট আৰু বিগত সময়ত আজি নহয় অনাগত সময়তো বিগত সময়তো আমি অসমীয়া লিখিছে আমাৰ অসম বঙালী ভাষী অসমীয়াসকলে অনাগত সময়তো লিখিব এই ২জনৰ যেটো প্ৰৰচনা কেতিয়াও ভুল নাযায় এই কথাটো আমি মানে স্পষ্ট কৰি দিব বিচাৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত